টকাৰ বিচনাত শুই UPPL নেতাৰ ফটো ভাইৰেল VCDC অধ্যক্ষ বেঞ্জামিন বসুমতাৰীৰ ফটো নেতাৰ ভাইৰেল ফটোৱে ৰাজনীতিত লগাইছে তুলপাৰ 500 টকীয়া নোটৰ ওপৰত শুই থকা এই লোকজন বেঞ্জামিন বসুমতাৰী বেঞ্জামিন প্ৰমোদ বড়ো নেতৃত্বাধীন UPPLৰ ভৈৰাগুৰি VCDCৰ অধ্যক্ষ বেঞ্জামিনৰ এই ফটোখন ভাইৰেল হোৱাৰ লগে লগেই গৰম হৈ পৰিছে বড়োভূমিৰ ৰাজনীতি লগে লগে UPPLৰ মুৰব্বী প্ৰমোদ বড়োৱে এক টুইটযোগে সদৰি কৰে যে চলিত বৰ্ষৰ 10 জানুৱাৰীতে বেঞ্জামিনক দল তথা পদৰ পৰা বৰখাস্ত কৰিছে আনহাতে বেঞ্জামিন বসুমতাৰী সদৰি কৰা তথ্য অনুসৰি ভাইৰেল ফটোখন 5 বছৰৰ পূৰ্বে তোলা কিন্তু কোনে কি উদ্দেশ্যেৰে এতিয়া ভাইৰেল কৰিছে তেওঁ জ্ঞাত নহয় আমি এটো হয় কিন্তু আমি ইয়াত পাৰ্টি খাওয়াতে মজাতে সেই মোৰ পাৰ্টনাৰজনে মোক এটো ফটো মাৰিছিলে কিমান দিন আগত এটো আজি 5 বছৰৰ আগৰ কথা 5 বছৰৰ এটো আজিৰ কথা নহয় তেতিয়া আপুনি কি কাম কৰিছিলে 5 বছৰ আগত মই বিজনেস কৰি আছিলো এনেকৈ খেতি বাতি কৰি আছো এইটো আৰু এই 5 বছৰ আগৰ ফটোখন যে কালি হঠাৎ আপোনাৰ ভাইৰেল হল কিয়া এটো মই একদম একো নাজানো যে মোক চেয়াৰম্যান বুলি কৈ পেলাই মোক কোনিবা হাতিয়াৰ দিলে আৰু হেতু লগতে মোক হেৰি কৰিলে আৰু আপুনি চেয়াৰম্যান হয় কিমান বছৰ হল 3.5 বছৰ হয় এটো কোনবা ষড়যন্ত্ৰ কৰিছে নেকি আপোনাৰ এটো মই কি কম আৰু এনেকৈ ক'ব লাগিব ষড়যন্ত্ৰ কৰিছে মোক এইটো বিষয়ত মই কি কম আৰু এই যেটো ফেক বনাইছে মোক হেৰি পইচা খাইছে কিবা খাইছে বুলি কয় তো ইকেটা সব ফেক এটো একদম পোৱা নাই মই কোনবা এজন ছোৱালী এটা বসুমতাৰী বুলি নাম এটো আইছিল ইটোৰ ইয়াৰ পৰা মই গম পাইছে আপুনি চিনি পাৰি নাপায় নাই চিনি নাপাওঁ মই ছোৱালীজনে কি কৰে নাজানো এটো মই এজাহার দিব লাগিব কাৰণ একদম কি বুলি কয় মোক অন্যায় কৰা হৈছে অসন্মান কৰা হৈছে এটো ফটোটো মোৰ হলেও এনেকা যাতা এনেকা ভাইৰাল কৰিব নালাগিছিল মই বাইদেউ ইটোৰ পৰা ধাৰ লৈছিলো মই দাদা আৰু বাইদেউৰ 3 লাখ টকা মই ধাৰ লৈছিলো এই কাম কৰিবৰ কাৰণে আমি খেতি কৰি মোৰ দাদা ভাইৰ কেটাৰ লগতো মই সব কৰো গাঁও ঘৰতো আৰু বেলেগৰো আছে মোটাত এই মাটি 98 বিঘা মান মই খেতি কৰো ধান খেতি কৰো দুবাৰ কৰো তো এতিয়া মই হেৰিটো 26 বিঘা কৰিছো ইয়া হুৰু হুৰা কন্ট্ৰাক্ট কৰো এতিয়া বৰ্তমান কি দায়িত্বত আছে আপুনি চেয়াৰম্যান ইফালে এই ঘটনাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগৰ কাষ চপাৰ লগে লগে প্ৰয়োজন হলে গোচৰো তৰিব বুলি সদৰি কৰে সাংসদ নৱ শৰণীয়াই আৰু একে ধৰণৰ আমি আশা কৰা নাছিলো যে আমাৰ যত আমিও মানে প্ৰমোদ বড়োক সাপোৰ্ট দিছিলো সেই তাৰ পৰা এনেকুৱা ধৰণৰ এজন ছাৰ মানে এনেকুৱা ধৰণৰ কাণ্ড এটা কৰি ইতিমধ্যে দেখিছে আপোনালোকে যেটো ভিডিঅ'ত আহিছে ইতিমধ্যে বিভিন্ন হিতাধিকাৰীৰ পইচা লওয়া বুলি ওলাইছে হেৰি কথা আমি গোটেই ৰিপৰ্টটো পোৱাৰ পিছত আমি নিশ্চিতভাৱে ইলেকশ্যন কমিছনৰ ওচৰত যাম দৰকাৰ হ'লে কেছ কৰা দৰকাৰ হয় কেছ কৰিম নিউজ ডেস্ক NP নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা